আপোনালোক সকলোৱে জানে যে কেইদিনমানৰ আগত অসম চৰকাৰে কৈছিলে যে আপোনালোক যিসকললোকে ৰেচন কাৰ্ডৰ পৰা চাউল, চেনি, দাইল, নিমখ পাই থাকে এতিয়া কেৱল আপুনি চাউলহে লাভ কৰিব। গতিকে এতিয়া আৰু এটা তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে, যিটো নিৰ্দেশনা নেমানিলে আপোনালোকৰ ৰেচন কাৰ্ডখন তেওঁলোকে বন্ধ কৰি দিব। আপোনালোকে যদি 4 চকীয়া বা 2 চকীয়া বাহন ল'ম বুলি বহুত দিনৰ পৰা ৰৈ আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আহিছে। আপোনালোকৰ যদি যিকোনো এটা বেংকত একাউণ্ট আছে, তেনেহ'লে RBI এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা বা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, যিটো প্ৰত্যেকজন বেংকত একাউণ্ট থকা লোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। দিনটোৰ বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক, যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে, ভিডিঅ'টো লাইক এটা কৰিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ ৰাতিপুৱা চাই থাকিবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিটো প্ৰথমটো খবৰ আহিছে, এইটো আহিছে গেছ চিলিণ্ডাৰক লৈ। যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে চৰকাৰে গেছ চিলিণ্ডাৰক লৈ কিছুমান নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে। আপোনালোকে যদি এটা গেছ চিলিণ্ডাৰ এটা ল'ব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি OTP দিয়াটোতো বাধ্যতামূলকে, লগতে আপোনালোকৰ যিটো ফোন নাম্বাৰ সেইটো যাতে আপোনালোকৰ এক্টিভ হৈ আছে, তাত যাতে OTP আহিব পাৰে সেইটোৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। যদি আপোনালোকৰ ফোন নাম্বাৰটো ইনএক্টিভ হৈ গৈছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এজেঞ্চিৰ লগত যোগাযোগ কৰি আপুনি আপোনাৰ ফোন নাম্বাৰটো চেঞ্জ কৰিব লাগিব। আপোনালোকৰ যদি KYC বা eKYC ফেইল হৈছে, তেনেকুৱা ক্ষেত্ৰত সোনকালে আপোনাক KYC কৰিবলৈও কৈছে। আৰু লগতে আপুনি যিখিনি নথিপত্ৰ দি গেছ এজেঞ্চিৰ পৰা গেছ লৈ থাকে, সেই নথিপত্ৰসমূহত যদি কিবা মিছমেটচ পায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ গেছ চিলিণ্ডাৰটো ব্লক কৰিবও পাৰে। এইসমূহ নীতি নিৰ্দেশনা জাৰি কৰি থকা সময়তে যোৱাকালি চৰকাৰে গেছ চিলিণ্ডাৰৰ দামক আৰু বৃদ্ধি কৰি দিছে। বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত 42 টকাকৈ বৃদ্ধি চিলিণ্ডাৰৰ দাম। কলকাতাত 53 টকা 50 পইচাকৈ বৃদ্ধি চিলিণ্ডাৰৰ দাম। 5 কিলোগ্ৰাম FTL অৰ্থাৎ ফ্ৰী ট্ৰেড LPG গেছৰ চিলিণ্ডাৰৰ দাম এতিয়া 11 টকাকৈ বৃদ্ধি কৰি দিয়া হৈছে। আহিবলগীয়া 2-3 মাহৰ ভিতৰত যে গেছ চিলিণ্ডাৰ, পেট্ৰল, ডিজেলৰ দাম আৰু বৃদ্ধি হ'ব, সেইটো আমি এতিয়া দেখিবলৈ পাইছোঁ। কিন্তু বহুতবিলাক নিউজ চেনেলে কৈছে যে এই মাহৰ ভিতৰতে গেছ চিলিণ্ডাৰ, পেট্ৰল, ডিজেলৰ দাম কমাৰো চান্স আছে। গতিকে আমি জুন মাহৰ শেষলৈকে ৱেইট কৰিব লাগিব, তেতিয়াহে আমি জানিব পাৰিম যে গেছ চিলিণ্ডাৰ, পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়ে নে কমে। আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰটো খবৰলৈ। দেওবাৰে যিহেতু IPLৰ ফাইনেল আছিলে আৰু সেই ফাইনেল খেলখনত RCBয়ে গুজৰাট টাইটেন্সক হৰুৱাই দ্বিতীয়বাৰৰ বাবে IPL চেম্পিয়ন বনিলে। আৰু সেই IPL খেলখন শেষ হোৱাৰ পাছতে, মানে ফাইনেল খেলখন শেষ হোৱাৰ পিছতে এটা দুৰ্ঘটনা সংঘটিত হ'ল। IPLৰ ফাইনেলৰ মেচৰ পাছতে অঘটন হয়। গুজৰাট টাইটেন্সৰ খেলুৱৈ থকা বাছত লাগিল জুই। IPLৰ ফাইনেল মেচৰ অন্তত হোটেললৈ ৰাওনা হৈছিল খেলুৱৈসকল। বাছখনতে আছিল GTৰ সকলো খেলুৱৈ, কিন্তু কোনো খেলুৱৈ হোৱা নাই ক্ষতি। অৰ্থাৎ ফাইনেল মেচ শেষ হোৱাৰ পিছতে যেতিয়া হোটেললৈ খেলুৱৈসকল ৰাওনা হৈছিল গুজৰাট টাইটেন্সৰ, তেতিয়া সেই বাছখনত জুই লাগি যায়। গতিকে তাৰ জুই লগাৰ আগতে, মানে জুয়ে বেছিকৈ ধৰি লওক আগুৰা আগতে সেই বাছখনৰ পৰা খেলুৱৈসকলক নমাই দিয়া হয় আৰু সম্পূৰ্ণ যিটো পৰিস্থিতি সেইটো নিজৰ কণ্ট্ৰলত লৈ লয় বুলি কৈছে। গতিকে ফাইনেল মেচ শেষ হৈ গ'ল আৰু লগতে RCBয়েও কিছুমান নিৰ্দেশনা জাৰি কৰিলে সেইদিনা ফেন্সসকলৰ কাৰণে। কাৰণ যোৱাবাৰ RCBয়ে যেতিয়া ট্ৰফি জিকিছিলে, তেতিয়া বহুতখিনি এনেকুৱা ঘটনা ঘটিছিলে, যেনেকুৱা ঘটনা আকৌ কোনো হোৱাটো নিবিচাৰে। গতিকে সেইকাৰণে RCBয়ে এবাৰ ফাইনেল জিকাৰ লগে লগে এটা পোষ্ট কৰিছিলে যে সকলোৱে যাতে ঘৰতে থাকি চেলিব্ৰেশ্যন কৰক, কোনো যাতে ৰাস্তালৈ ওলাই নাহে। কিন্তু তাৰপাছতো বহুতো ফেন্স ওলাই আহিছিলে, বহুত জেগাত পুলিচে লাঠি চাৰ্জো কৰিছিলে। গতিকে যোৱা দেওবাৰে হোৱা ফাইনেল খেলখন আপোনালোকে চালেনে নাই চোৱা, কোনটো টিমক আপোনালোকে ছাপোৰ্ট কৰিছিলে, নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগবাঢ়িছে পিছৰটো খবৰলৈ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে 4গৰাকী মুখ্য ন্যায়াধীশক নিযুক্তি দিয়া হৈছে। পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ সচদেৱা আৰু জম্মু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পাল্লিক নিযুক্তি দিয়া হৈছে। জ্যেষ্ঠ অধিবক্তা ভেনকিনা সুব্ৰমণি মোহানকো উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে এতিয়া নিযুক্তি দিয়া হৈছে। আগবাঢ়িছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে বেংকত একাউণ্ট থকা লোকসকলৰ কাৰণে। আপোনালোকৰ যদি যিকোনো এটা বেংকত একাউণ্ট আছে, তেনেহ'লে RBI এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা বা এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, যিটো প্ৰত্যেকজন বেংকত একাউণ্ট থকা লোকৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়। আপোনালোকৰ যদি বেংকত এটা একাউণ্ট আছে আৰু আপোনাৰ কিবা কাৰণত যদি বেংকৰ সেই পইচাকেইটা বা একাউণ্টত থকা পইচাকেইটা কোনোবাই যদি ফ্ৰড কৰি লৈ যায়, তেনেহ'লে এতিয়া বেংকে আপোনাৰ সম্পূৰ্ণ পইচাটো ৰিফাণ্ড নকৰে বুলি কৈছে। কিন্তু কোন ক্ষেত্ৰত আপোনালোকৰ ৰিফাণ্ড নকৰে সেইটো কৈ দিওঁ। আপোনালোকক যদি বেংকে কিবা এটা ধৰি লওক ৱাৰ্ণিং দি থৈছে আগতে যে আপুনি এনেকুৱা ধৰণৰ লিংকত ক্লিক নকৰিব, এনেকুৱা ধৰণৰ এপ্লিকেশ্যন ডাউনলোড নকৰিব, কিন্তু তাৰ পাছতো যদি আপোনালোকে কিবা লোভত পৰি বা কিবা ফ্ৰডত পৰি যদি আপুনি তেনেকুৱা লিংকত ক্লিক কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ যদি পইচা বেংকৰ পৰা নাইকিয়া হৈ যায়, সেই পইচাটো বেংকে এতিয়া ৰিফাণ্ড নকৰে বুলি কৈছে। কাৰণ বহুতবিলাক এনেকুৱা ঘটনা এতিয়া বেংকৰ পোহৰলৈ আহিছে যে মানুহে নিজৰ
বাৰে বাৰে এটা ভুল কৰি থাকে, যিটো ভুলৰ কাৰণত তেওঁলোকৰ বেংকৰ একাউণ্টৰ পইচাকেইটা নাইকিয়া হৈ যায়। কাৰণ বেংকে এডভাৰটাইজমেণ্টৰ থ্ৰু দিয়ে হওক বা ছ'চিয়েল মিডিয়াৰ থ্ৰু দিয়ে হওক বা তেওঁলোকে বেংকতো বহুতবিলাক এনেকুৱা নিৰ্দেশনা জাৰি কৰি থৈ দিয়ে, পোষ্টাৰ লগাই থৈ দিয়ে যে আপুনি কোনবিলাক লিংকত ক্লিক কৰিব নালাগে, কোনবিলাক এপত আপুনি ক্লিক নকৰিব। কিন্তু তাৰ পাছতো বহুতো মানুহে সেইসমূহ লিংকত ক্লিক কৰাৰ পিছত ফ্ৰডৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আপোনালোকলৈ যদি হোৱাটছআপত কিবা মেছেজ আহে, কিবা লিংক আহে, সেই লিংকত আপুনি কেতিয়াও জধে-মধে ক্লিক নকৰিব। কিবা যদি আপোনাৰ আনন'ন নাম্বাৰ বা মেছেজ আহে, তাত যদি কয় যে আপোনাৰ KYC শেষ হৈছে, KYC আপডেট কৰিব লাগিব, আপোনালোকে এই লিংকটোত ক্লিক কৰি KYC কৰক, এনেকুৱা ধৰণৰ যদি আপোনালৈ ফোন কল আহে, মেছেজ আহে, সেই ফ্ৰডসমূহৰ পৰা নিজকে বচাই ৰাখিব। যদি আপুনি বচাব নোৱাৰে, আপোনালোকৰ বেংকৰ যিকেইটকা পইচা আছে সেই পইচাকেইটকা আপোনাৰ তৎক্ষণাত নাইকিয়া হৈ যাব পাৰে। গতিকে সাৱধানে থাকিব আৰু যিকোনো আনন'ন লিংকত ক্লিক কৰাৰ পৰা নিজকে বচাই ৰাখিব। যে পিছৰটো খবৰলৈ, জুন মাহত যদি আপোনালোকৰ বেংকৰ ৰিলেটেড কিবা কাম কৰিবলগীয়া আছে, তেনেকুৱা ক্ষেত্ৰত জুন মাহত 11 দিন বেংক হলিডে থাকিব। গতিকে আপোনালোকৰ যদি ব্ৰাঞ্চত গৈ KYC কৰিবলগীয়া আছে বা কিবা ফৰ্ম ছাবমিট কৰিবলগীয়া আছে বা আপোনালোকৰ যিকোনো ধৰি লওক অফলাইন ৰিলেটেড বেংকত গৈ যদি কিবা কাম কৰিবলগীয়া আছে, তেনেহ'লে আপোনালোকৰ মই স্ক্ৰীনত দি দিছোঁ যে বেংকৰ হলিডে কোনকেইদিন থাকিব। দিন আপুনি বেংকত গৈ কোনো কাম কৰিব নোৱাৰিব। আৰু যদি কিবা আপোনাৰ ইমাৰ্জেঞ্চি কাম কৰিবলগীয়া আছে, তেনেকুৱা ক্ষেত্ৰত আপুনি এইকেইদিনৰ ভিতৰতে বেংক হলিডে ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে যাতে এইসমূহ কাম কৰি লয়, ইয়াৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। বাকী যিসমূহ কাম অনলাইনৰ থ্ৰুদি আপুনি কৰিব পাৰে, সেইসমূহ আপোনাৰ চলি থাকিব। বাকী আপুনি ব্ৰাঞ্চত গৈ এই 11 দিন যিকেইদিন হলিডে থাকিব, সেইকেইদিন আপোনালোকে কোনো ধৰণৰ কাম কৰিব নোৱাৰিব। অৱশ্যে পিছৰটো খবৰলৈ, আপোনালোকে যদি 4 চকীয়া বা 2 চকীয়া বাহন ল'ম বুলি বহুত দিনৰ পৰা ৰৈ আছে, তেনেহ'লে আপোনালোকৰ কাৰণে এটা বেয়া খবৰ আহিছে। হিউণ্ডে এতিয়া 12,800 টকালৈকে তেওঁলোকৰ যিসমূহ গাড়ী আছে, সেইসমূহৰ গাড়ীৰ প্ৰাইচ বঢ়াই দিছে। টু হুইলাৰ বাইকৰ ক্ষেত্ৰতো বহুতবিলাক কোম্পানীয়ে যি প্ৰাইচ আছিলে, সেই প্ৰাইচ বৰ্তমান বৃদ্ধি কৰি দিছে। মাৰুতি চুজুকি যিসমূহ গাড়ী আছে, সেইবিলাকত 30,000 পৰ্যন্ত এতিয়া প্ৰাইচ বৃদ্ধি কৰি দিয়া হৈছে। গতিকে আপোনালোকে যদি এতিয়া যিকোনো এটা কোম্পানীৰ পৰা যদি আপুনি বিশেষকৈ হিউণ্ডে আৰু চুজুকিৰ পৰা যদি আপুনি গাড়ী ল'বলৈ যায়, তেনেহ'লে যোৱা মাহৰ তুলনাত এতিয়া আপোনালোকে বেছি দাম ভৰি আপোনালোকে বাহন ক্ৰয় কৰিব লাগিব। আৰু টু হুইলাৰ যেনে আপোনাৰ বাইক, স্কুটি, এইবিলাকৰ ক্ষেত্ৰতো আপুনি বহুতবিলাক কোম্পানী এতিয়া প্ৰাইচ বৃদ্ধি হোৱা দেখিবলৈ পাব। গতিকে আপোনাৰ যদি ইমাৰ্জেঞ্চি বৰ্তমান নাই, তেনেকুৱা ক্ষেত্ৰত ৱেইট কৰক, মাহৰ এণ্ডলৈকে ৱেইট কৰক। বহুতবিলাক অফাৰ ওলাই যায় মাহৰ শেষত গৈ মেলি। গতিকে আপুনি পৰাপক্ষত মাহৰ শেষতে কিবা এখন আপুনি যদি গাড়ী ল'ম ভাবি আছে, তেনেহ'লে ল'বলৈ আপুনি চেষ্টা কৰক। এতিয়া যদি আপুনি গাড়ী ল'বলৈ যায়, তেনেহ'লে আপুনি বহুত বেছি দাম ভৰি আপুনি এতিয়া গাড়ী ল'ব লাগিব। বিশেষকৈ হিউণ্ডে হওক, চুজুকিয়ে হওক বা টু হুইলাৰ যদি আপুনি কিবা ল'ম বুলি ভাবিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া আগতকৈ অলপ বেছি পইচা ভৰি আপোনালোকে গাড়ী কিনিব লাগিব। আগবাঢ়ি পিছৰটো খবৰলৈ, আপোনালোকৰ হাতত যদি এখন ৰেচন কাৰ্ড আছে, তেনেহ'লে চৰকাৰে ৰেচন কাৰ্ডৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। আপোনালোক সকলোৱে জানে যে কেইদিনমানৰ আগত অসম চৰকাৰে কৈছিলে যে আপোনালোক যিসকল লোকে ৰেচন কাৰ্ডৰ পৰা চাউল, চেনি, দাইল, নিমখ পাই থাকে, এতিয়া কেৱল আপুনি চাউলহে লাভ কৰিব। গতিকে এতিয়া আৰু এটা তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে, যিটো নিৰ্দেশনা নেমানিলে আপোনালোকৰ ৰেচন কাৰ্ডখন তেওঁলোকে বন্ধ কৰি দিব। নিৰ্দেশনাটো কি মই আপোনালোকক পঢ়ি শুনাই দিছোঁ। ৰাজহুৱা বিতৰণ ব্যৱস্থা PDSৰ অধীনৰ সকলো NFSA হিতাধিকাৰীক ইয়াৰ দ্বাৰা অৱগত কৰা হয় যে চৰকাৰী নিৰ্দেশনা অনুসৰি ৰেচন কাৰ্ডৰ সদস্যসকলৰ KYC সত্যাপন কৰাটো এতিয়া বাধ্যতামূলক। 25/2024 অনুসৰি তথা ভাৰত চৰকাৰৰ আদেশ আৰু মাননীয় আইন 2013 NFSA 2013 অধীনস্থ হিতাধিকাৰীসকলৰ 100% KYC প্ৰমাণীকৰণ সম্পূৰ্ণ কৰাটো এতিয়া অপৰিহাৰ্য হৈ পৰিছে। যিসকল হিতাধিকাৰী এতিয়ালৈকে KYC সম্পূৰ্ণ কৰা নাই, তেওঁলোকৰ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানত উপলব্ধ POS মেচিনৰ জৰিয়তে অতি সোনকালে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ জনোৱা হৈছে। ইয়াৰ উপৰিও জনোৱা হৈছে চৰকাৰী নিৰ্দেশনা অনুসৰি KYC সত্যাপন নোহোৱাকৈ থকা ৰেচন কাৰ্ডৰ সদস্য বা ৰেচন কাৰ্ডৰ সমূহ NFSA হিতাধিকাৰীৰ তালিকাৰ পৰা নাম এতিয়া কৰ্তন কৰা হ'ব পাৰে। গতিকে ৰেচন কাৰ্ডৰ ডাটাবেছৰ পৰা নাম কৰ্তন হোৱাটো এৰাই চলিবলৈ সকলো হিতাধিকাৰীক যিমান পাৰে সোনকালে KYC প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিকোনো সহায়ৰ বাবে হিতাধিকাৰীসকলে তেওঁলোকৰ নিকটৱৰ্তী সুলভ মূল্যৰ দোকানী বা এজেণ্টৰ সৈতে যোগাযোগ কৰক। অৰ্থাৎ আপোনালোকৰ যিখন ৰেচন কাৰ্ড, সেইখনত যদি আপোনালোকৰ KYC কৰা নাই, মানে আপুনি যদি KYC এতিয়ালৈকে কমপ্লিট কৰা নাই, সোনকালে KYC কৰি লওক। নকৰিলে আহিবলগীয়া সময়ত আপোনালোকৰ যিখন ৰেচন কাৰ্ড, সেইখন তেওঁলোকে বন্ধ কৰি দিব বা টেম্পৰেলি এখন ব্লক কৰি থ'ব আৰু আপুনি কোনো ধৰণৰ ৰেচনৰ সামগ্ৰী ল'ব নোৱাৰিব। গতিকে সোনকালে আপোনালোকৰ ৰেচনৰ দোকানীৰ ওচৰত গৈ বা এজেণ্টৰ ওচৰত গৈ এইসমূহ কাম আপুনি কৰি লওক। যদি ইয়াৰ বিষয়ে আৰু কিবা সবিশেষ জানিব বিচাৰে, তেনেকুৱা ক্ষেত্ৰত ৰেচনৰ দোকানীৰ লগত আপোনালোকে যোগাযোগ কৰক। আগবাঢ়ি পিছৰটো খবৰলৈ, নিযুত মইনা আৰু বাবু আঁচনিৰ যদি আপোনালোকে সুবিধা পাই থাকে, মানে যিসকল ছাত্ৰ ছাত্ৰীক চৰকাৰে নিযুত মইনা আৰু বাবু আঁচনিৰ পইচা দিয়ে, তেওঁলোকৰ কাৰণে চৰকাৰে এতিয়া গুৰুত্বপূৰ্ণ এটা আদেশ জাৰি কৰিছে, যিটো যদি আপুনি নকৰে, তেনেকুৱা ক্ষেত্ৰত এই আঁচনি দুখনৰ পইচা আপোনালোকৰ বন্ধ কৰি দিব। চৰকাৰে কৈছে যে এতিয়া আপোনালোকে যিটো বেংকত পইচা পায়, তাৰ লগত আধাৰ লিংক থকাটো বাধ্যতামূলক হয়। যদি আধাৰ লিংক নাই, সোনকালে আধাৰ লিংক কৰিবলৈ কৈছে। কাৰণ চৰকাৰে এতিয়া ডাইৰেক্টলি যিটো DBT মাধ্যমেৰে হওক বা যিটো ডাইৰেক্টলি আপোনাৰ আধাৰ থ্ৰু দি যিটো তেওঁলোকে পইচা দিয়ে, সেই ছিষ্টেমে তেওঁলোকে এতিয়া পইচা দিব
বুলি কৈছে আৰু লগতে আপোনালোক যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড বনোৱা নাছিলে যদি এতিয়ালৈকে আধাৰ কাৰ্ড বনোৱা নাই সোনকালে আধাৰ কাৰ্ডখন বনাই লওক আৰু আধাৰ কাৰ্ড বনাই বেংক একাউণ্টৰ লগত লিংক কৰক তেতিয়াহে আপুনি পইচাটো লাভ কৰিব বুলি কৈছে যদি এইসমূহ কাম নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপুনি নিযুত মইনা আঁচনি আৰু বাবু আঁচনিৰ পইচা এটাও লাভ নকৰিব হৈছে পিছৰটো খবৰলৈ মেৰিলেণ্ড ইউনিভাৰ্চিটিয়ে এটা চাইণ্টিফিক ডিভাইচ বনাইছে বা এটা চাইণ্টিফিক আজুবা বনাইছে যিটো যদি আহিবলগীয়া সময়ত পাব্লিক হয় বা সকলোৰে ইউজৰ কাৰণে যদি এইটো এৰি দিয়া হয় এইটোৱে গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব স্বাস্থ্যৰ ক্ষেত্ৰত মেৰিলেণ্ড ইউনিভাৰ্চিটিয়ে মাইক্ৰ'চিপ চেঞ্চৰ এটা তৈয়াৰ কৰিছে যিটোৰ নাম তেওঁলোকে গিস্মো ৰাখিছে এইটো কি হ'ব এইটো যদি এজন ব্যক্তিয়ে খায় খোৱাৰ লগে লগে তেওঁলোকৰ 20 ছেকেণ্ডৰ মূৰে মূৰে তেওঁলোকৰ পেটৰ সম্পূৰ্ণ আপডেটটো দি থাকিব মানে আপোনালোকৰ পেটত যদি কিবা বেমাৰ সৃষ্টি হৈছে আলচাৰে হওক বা ধৰি লওক কেঞ্চাৰে হওক এনেকুৱা ধৰণৰ যদি কিবা বেমাৰ সৃষ্টি হৈছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ লগালগ সেই যিটো মেচিন বা সেই যিটো চেঞ্চৰ সেইটোৱে আপডেট দি থাকিব 20 ছেকেণ্ডৰ মূৰে মূৰে আৰু তেতিয়া কি হ'ব কোনোবা এজন ব্যক্তিৰ কিবা বেমাৰ উৎপন্ন হ'লে তৎক্ষণাত সেই বেমাৰটোৰ তেওঁলোকে চিকিৎসা কৰিব পাৰিব গতিকে এইটোৰ ওপৰত মেৰিলেণ্ড ইউনিভাৰ্চিটিয়ে ৰিচাৰ্চ কৰিছে আৰু এইটো যদি তেওঁলোকৰ সম্পূৰ্ণ একদম ছাকচেছফুল হয় তেনেকুৱা ক্ষেত্ৰত এইটোৱে বিশ্বৰ স্বাস্থ্য খণ্ডত কিমান এটা ডাঙৰ প্ৰভাৱ পেলাব সেইটো আপোনালোকে নিশ্চয় বুজি পাইছে আগবাঢ়িছোঁ আজি শেষৰটো খবৰলৈ আৰু শেষৰটো খবৰ আহিছে PM কিষাণ আঁচনিখনক লৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপোনালোক যদি এজন হিতাধিকাৰী হয় তেনেহ'লে জুন মাহৰ ভিতৰতে আপুনি কেইটামান কাম কৰিব লাগিব জুন মাহৰ ভিতৰতে আপোনালোকৰ যি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সেইটো আপুনি কৰিবই লাগিব যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে সোনকালে CSC চেণ্টাৰ গৈ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক বাকী আপোনালোকৰ যিটো eKYC সেইটো আপোনালোকক কৰি ল'বলৈ কৈছে যদি আপুনি eKYC নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত পইচা লাভ নকৰিব আৰু eKYC হৈ আছে নে নাই জানিবৰ কাৰণে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত গৈ তাত আপুনি ষ্টেটাছটো চেক কৰক তাত যদি আপোনালোকৰ eKYC কমপ্লিট দেখাই আছে তেনেহ'লে চিন্তা কৰাৰ প্ৰয়োজন নাই যদি আপোনালোকৰ eKYC ইনকমপ্লিট দেখুৱাইছে বা তাত ৰেড চিন এটা আহি থাকে eKYC নহ'লে আৰু লগতে আপোনালোকক যদি ইনএলিজিবল বুলি দেখুৱাই দিছে তেনেহ'লে আপুনি সোনকালে সেই বস্তু ঠিক কৰিব লাগিব তেতিয়াহে আপুনি আহিবলগীয়া সময়ত PM কিষাণৰ যিটো 23 নম্বৰ কিস্তি পইচা যিটো সম্ভৱতঃ তেওঁলোকে জুলাই মাহৰ ষ্টাৰ্টিঙত বা জুন মাহৰ শেষত দিয়াৰ সম্ভাৱনা আছে গতিকে আপুনি জুনৰ 15-10 তাৰিখৰ আগতে এইসমূহ কাম যাতে কৰি লয় তাৰে আপুনি PM কিষাণৰ আঁচনিখনৰ পইচাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু দুটা গুৰুত্বপূৰ্ণ ভিডিঅ' ওলাই আছে নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ